Hey guys, namaskar and welcome back to my YouTube channel. মই ওলাইছো তোমাৰ ৰেপিডো মাৰবে মানে মই কেনে হাৰামি প্ৰাণী মই আজি GoPro কিনবে যাম কিনবা মানে আনবে যাম আৰু লগত তাতে লগত নহয় ঠিক চিনাকি আৰু এই GoPro বেচপু গতিকে GoPro তো চাবা যাম তাৰ পিছতে কনফাৰ্ম কৰিম কিনো নিকিনো কাৰণ কন্ডিশন বিল বক্স এগুলা সব চাবা লাগা থাকে না এগুলা চাই লম মানে মই যাব লাগে তোমাৰ হিনি কি পৰে দীপৰ বিলৰ পাৰত যাব লাগে দীপৰ বিলৰ কাষতে বোলে ঘৰটো গতিকে যাব লাগে সেইকাৰণে ধৰিলো মই এনে গেলিতো তেল খৰচ হ'ব না নিজৰ লছ সেইকাৰণে ৰেপিডোটো অন কৰি দিছো ভাড়া এটা লাগছে তোমাৰ বৈশিষ্ট্যৰ এইটো হৈছে কাষ্টমাৰ মেছেজো কিবা দিছি এতিয়া যাওঁ 1500 কাষ্টমাৰটো পিক আপ কৰে চিধা বৈশিষ্ট্য পাম যায় মানে যোৱা পইচাটো পালো আৰু আহোঁতেও সেইটো মাথা মাৰি সেইকাৰণে ডাবল হেলমেট লৈ লৈছো আৰু গাড়ী চাৰি পুৰা ধুই লৈছো চাফ চিকুণকে এতিয়া চিধা যাওঁ কাষ্টমাৰক পিক আপ কৰিব বলক গাইছ ভাড়া চাৰা নুমে ফেলে বঢ়িয়াকে আহিছো মানে তোমাৰ কাষ্টমাৰটোক ড্ৰপ ঠাণ্ডা গাড়ী মানে কাষ্টমাৰক ড্ৰপ কৰিছো মই তোমাৰ এইখিনি কি আছিলে বৈশিষ্ট্য চাৰিআলিত 78 নেকি 76 কিবা দেখাইছিল 80 টকা দিছি মজা মানে মই আহাৰ নামত 80 টকা তেল ভৰা পইচাটো ওলাই গেল বাকী আমাৰ ছাৰ আছে ইয়াতে মনজিত এতিয়া যাই আছো আমি GoPro চাবা যদি চব ঠিকে থাকে মানে যদি পছন্দ হয় আৰু মালটো একেলগে কিনি আনিম নেকি টাৱাং ৰাইড চলি আহি আছে বহুত জলদি টাৱাং ৰাইড এতিয়া কেনচেল হ'ব GoPro কিনবা লাগিলে লোন ল'লে আৰু EMI মাৰিব লাগিলে একো কাম কৰ নাই গোপ্ৰটো থাকিলে মানে টাৱাঙত যাই অলপমান বেছি ভাল লাগব মোৰো ভিডিঅ' বনোৱাৰ ইচ্ছা আহিব মানে ঐ চাও বাৰু কি হয় কি নহয় কিন্তু GoProটো মোক মানে নৰ্মেলি দৰকাৰ বৰ্তমান চিটিত মই মানে ভিডিঅ' বনাই থাকিলে মোক দৰকাৰ হৈ যায় মানে বহুত দৰকাৰ বহুত বেছি দৰকাৰ গতিকে চাও যদি ভাল লাগে মানে ভাল লাগবা লাগে কিন্তু এটা সন্দেহ আছে মানে বিল বক্স কিবা আছে নে নাই মোৰ এইটো বস্তু সোধা নাই যদি বিল বক্স আছে তেতিয়াহ'লে ললো যদি বিল বক্স নাই তেতিয়াহ'লে মানে অলপমান ভাববা লাগিব কথাটো হয় না কথাটো যদি বিল বক্স নাই মালটো অলপ ৰিস্কি হৈ যায় কাৰণ মই ধৰিলো পিছলৈকে আপগ্ৰেড কৰিম কৰিলে এইটো বিক্ৰী কৰি দিম বিক্ৰী কৰিব লাগিলে মোক বিল বক্স লগা হ'ব সেইকাৰণে মোৰ চিন্তা যদি চব ঠিকে থাকে তেতিয়াহ'লে লৈ ল'ম আৰু যদি প্ৰব্লেম হয় আপোনালোকতো কমে বাৰু এতিয়া যাওঁ চিধা তই গাড়ী চলো এখনতো চলোৱা নাই তই বাকী এখন গাড়ীতে যাই আছো যিহেতু বেগ চেক জমেণ্টৰ বেগ চেক নাই টেনশ্যন নাই আৰু একে জেগাতে যাম আকৌ ঘূৰি পেলাই একেই এইখন হৈছে আমাৰ ছাৰৰ এমটি কিন্তু ৰেপটো অলপমান বেয়া হৈছে আকৌ একবাৰ কত তই ৰেপ নতুন ৰেপ আহি আছে গাইছ নতুন এবাৰ ভাল ৰেপ বনাব ভাল জাগাই নাই আৰু ৰেপ কৰিলে চাজেই এতিয়া বহুত জাগা থাকে এৰিয়াই নাই ভাল টেংকিটোত ৰেপ কৰিব লাগিব মই বনাই আছো হয় না দেখ বলক চিধা যাই পেলাই তোমাৰ দীপৰ বিলৰ পাৰত লগ পাইছো কাৰণ দীপৰ বিলক লাগি আহিব বোলে চলটো চেল্ফ কাম নকৰে সেই কৰ কিক মাৰ বেটাৰী ডাউন হৈছে কিকটো হাতেদি ওলাব লাগিব তই মাৰ কিক হেংগে নহয় এইবাৰ মাৰ লগত আগতে ফাঁচিলো ক্লাছ ধৰি আছে কিজানি ভাল ক্লাছ ধৰি তোমাক কিক মাৰে গাধা এই এমটি চলা চলি না ক'ত গম পাব ইয়াতে কিকে নাই সেই যাবি লাহে লাহে ক'ত মোৰ ভয় লাগে মানে গাড়ী যেতিয়া নিজে চলোৱা কৰবি না বেলেগৰ ওপৰত বিশ্বাসটো জিৰ' হৈ যায় এই লাহে লাহে যা বিশুত গেছি ফাৰ্ষ্ট গিয়াৰত চলি ওৰে ভয়ানক এতিয়া যাই আছো চিধা দীপৰ বিলত লগ পাইছো বলক এইফালে আৰু বঢ়িয়া মানে আমাৰ ছাৰৰ ৰুমত যাই পেলাই মই চাহ খাম বুলি ভাবিছিলো অ ছাৰ এইফালে দেখাই দি ইয়াৰ ৰুমত যাই পেলাই চাহ খাম বুলি ভাবিছিলো চাহৰ যোগান নাই বুলি হোটেলত যাইছো চাহ খাবা কিন্তু মন চেঞ্জ হৈ গেল যাই পেলাই এতিয়া ভাতত বসছো কাষতে চিনাকি মানুহ আছে চিনিয়ে নাপাই চলি বাহ আকৌ সন্মুখা বহি পেলাই বঢ়িয়া এই ভেজথালি কিন্তু ফেণ্টাষ্টিক দেই গাইছ ভাল দেখা পাই পেলাই পচন্দ হৈছে দীপৰ বিলত দোকান দিয়ে কাহিনীটো কওঁ নেকি সম্পূৰ্ণকে কি হব পুৰা খাই লওঁ নেকি তোৰ কি কথা কৈছা আউট অফ দ্য টপিক মজাকে খাই লওঁ পৰঠা খা নেকি
ভাত খাই লওঁ ৰ আজি ৰুমত বনাই গাইছ ভাত পানী খাই লৈ আহি পালো চিধা দীপৰ বিল কেনে এটা ভিউ ইমান খাচ নহয় মানে পইণ্টটো ভাল নহয় হ'ব লেতেৰা পেতেৰা আছে না নিজৰে ভাল লগা নাই কিবা হ'লেও মানে এইখিনি জেগা ভাল লাগছে এই চিনাৰীটো জুম কৰি দিওঁ ৰ দেখা পাইছি না এই আছা নাৱেদি জাল মাৰি আছে এইগিলা নাও ইফালে নাও সিফালে নাও এইটো কি আকৌ কিবা চৰে নে মূৰ্তি চূৰ্তি কিবা ক'ব নোৱাৰো দেই দেখ এতিয়া কেমেৰা মানে যাৰ গোপ্ৰটো আছে সি আহি আছে একেলগে আমি যে ৰখি আছো বাকী ছাৰ প্ৰেম কৰা হ'ল তোমাৰ প্ৰেম নহয় এইটো ফুৰিব অলপ কথা পাতি আছো ফুৰিব হ'লে ফাৰ্ষ্ট কৰিব অ ফাৰ্ষ্ট কৰিব আছিল এইটো কো ছেকেণ্ডটো এক্স আছিল এক্সৰ লগত কিবা এটা কথা পাতি আছো ক্লাছ কৰি আছো প্ৰাউড অফ ইউ ব্ৰ গৌৰৱ কৰো তোমাক লৈ ক'বা যি বাছে একচুৱেলত কথা কথা বুলি দেখ এতিয়া বুঢ়াক তামোল চাদা চিগাৰেট খাই লৈছো চাদা নাখাওঁ হা এক্সৰ লগত কথা পতা মজাটো অলপ বেলেগ এ নাই 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 একো মজা নাই জিৰ' মই ফিল কৰো না এক্সৰ লগত কথা নাপাতা বেলেগৰ মাৰ লগত কথা পাতি লাভ নাই আৰু মই নাই, নাই। দেখা পাইছিল না এই উৰে গেল টুপি টুপি উৰলে ৰ চাইডত দেখি থৈ দিয় ৰ যদি আহে ল'ব পাৰব তোমাল কৰ নেকি অ বঢ়িয়া মানে চাইডত দেখি থৈ দিয়া গোটাই চাপৰি কিন্তু ভাল লাগছি না গোটাই চাপৰি পুৰা চাপৰি মই নহয় বাকী মই তোৰ গাড়ীখন নানলি নহয় দেখা দিলো আৰে এইটো চাপৰি নকয় মানে গাড়ী ৰেপ কৰিলে চাপৰি একজষ্ট চেঞ্জ কৰিছিল তো নাই একজষ্ট চেঞ্জ কৰা নাই মানে সিটোক চাপৰি বুলি নকয় যেনকে চলোৱা মানুহটো চাপৰি মানুহটো চাপৰি গাড়ী কেইটা চাপৰি হ'ব নোৱাৰে ইনষ্টাগ্ৰামৰ ৰিল চাই পেলাই জ্ঞান দি দিলি এইটো নহয় চাপৰিটো অলপ বেলেগ কয় হয় না চাপৰিটো অলপ বেলেগ কয় মই বাৰু বুজি নাপাওঁ কাৰণ মই নিজে চাপৰি কেনে কেনেকে কম হে নাই মই নিজকে কিন্তু এগ্ৰি কৰো চাপৰি বুলি কেনকে একফালৰ পৰা চাপৰি আনিব লাগে মোৰ গাড়ী চলাম চান যদি মানে মানুহ বহি আছে পিছফালে মই চাটা দি দিয়া যদি মানুহ নাই মানে কাষৰ মানুহ ভয় খোৱাটো মোৰ দায়িত্ব হৈ যায় বিদ্যা গালি নাখাক লাগি ভয় সিংগল থাকলে চবৰে হয় গাড়ী একেদি খোজকে কাট মাৰ দে ঐ বুলি এটা হৰল তেতিয়া মনটো শান্তি পৰে মানে কিনক ৰখি আছো ইয়াতে গোপ্ৰটো আহিবা আহি পেলাই যদি দেখাব পৰা থাকা লোৱা হয় তেতিয়াহ'লে গোপ্ৰটো দেখাম আৰু যদি লোৱা নহয় নেথাও কাৰণ মালটো চাব লাগব হে নাই এনে পইচা ইমান টকা খৰচ কৰিব নোৱাৰা নহয় তাতে আকৌ লোন লোৱা পইচা হে নাই গাইছ ইউটিউবৰ পৰা পেমেন্ট আহিলেও লোন ল'ব লাগে তাকে ভাবছো মোৰ নাই কিবা লোন ল'ব লাগে চৰি কিবা ক'ব খুজিছিলো পাহৰিলো দিয়ক নকওঁ ব্ৰেইনটো গেছি দুটাতে গাৰ্লফ্ৰেণ্ড বনাওঁতে মানে নহয় ক'ত দুটা বিচাৰি কোৱা এক্সে আছে অকল ঠিকে আছে কি বুলি কয় এইটো সেই মানে ঘটনাটো হৈছে কি মোৰ কি হৈছে জানা মই ইউটিউবৰ পেমেণ্ট পাইছো তোমাৰ 24 তাৰিখে আজি কিমান 30 তাৰিখ মান হ'ল চাগে 6 দিন মান হ'ল ইউটিউব পেমেণ্ট পাই পেলাই মই আইফোনৰ EMI ক্লিয়াৰ কৰি দিছো দি পেলাই এতিয়া আৰু মোৰ মানে EMI পৰা আজৰি হৈছিলো আজিৰ পৰা আকৌ ফাঁচিম যদি গোপ্ৰ লোৱা হয় ইমান লোন গাইছ যিখিনি পইচা পাই না সেইখিনি মই খুচ হৈ থাকিলো হয় মানে আৰে লাগা হয় না এতিয়া মই যদি এইটো মোবাইলটো যদি মোক ঘৰৰ পৰা দিলে হয় মোৰ লোন চোন নালগিল হয় এইয়া কেমেৰা মালিক আছে এইফালে এইখান দেখছি না R15 হোৱাইট কালাৰ বঢ়িয়া ইয়াক চাই লওঁ তাৰপিছত জনাই আছো নেথ আৰু এতিয়া ৰ ইফালে ঘূৰ পিছত খেতি দেখাবি অন গৈছা ফ্ৰেম ভাল আছে লাইটিং চাও আগতে কোনফালে ভাল আছে ৰেডি 1 2 3 অন গৈছে গাইস মানে সাকসেসফুলি বহুত সময় ডিল কৰাৰ পিছত বাকি আমাৰ ছাৰৰ এখন গাড়ীখন দেখাই দি আৰু এইখন আছে মোৰ গাড়ী মানে বহুত সময় ডিসকাস করলো কৰি ফেলে চালো বিল বক্স বর্তমান বাৰু এভেলেবল নাই কিন্তু এভেলেবল করে দিব বুলি কৈছে আমার স্যার আছে ব্যাকগ্রাউন্ডত মানে ফেস রিভিল কৰা নাই বলে কেনে এই ক্যামেরা ধরছি বাকি এটা বর্তমান পেমেন্ট করা টাইম এটা হচ্ছে গোপ্র এটো মাউন্টটো মধ্যে বাইকত লাগি থাকাটো খুলি ফেলে লগাইছো এটা পেমেন্ট করো কিয় তো আগে দি লাইভ তো চলি 16 প্রো চলে আছে বর্তমান পেমেন্ট ইউপিআই পিন ডান কমপ্লিট এটা আজিৰ পৰা এইটো মোৰ আৰু ভিডিও বৰ্তমান যিমান ধৰিলো ৰাতি ভিডিও কৰা যায় না অলপ ৰাতি ছোৱালী বাকি কন্টেন্ট গিলা ভাল হ'ব এটি দি বনাম একদম মজাদাৰ বাকি ফ্যান্টাস্টিক মানে এনকে ই ধৰতে কোৱা বাখ নাই না সেইকাৰণে ভাল হ'ব না এতিয়া আহিব দোস্ত বাকি এইটো এটা এনডি ফিল্টাৰ কৈ বাৰ মালটো আছে নাই এই এনডি ফিল্টাৰ যিটো নেকি মই ইউজ কৰিব একেবাৰে নাজানো কিন্তু ট্ৰাই কৰিম কেনেকুৱা কি হয় বাকি স্যার এক্সাইটেড
মই বেলেগ একো নাই মোৰ এই মালটোৰ কাৰণে কোনটো এই মালটো মোৰ হ'ব না মাল আইনে ভাগ হৈছিয়ে ভাগৰ অজিনক ভাল লাগছি লগৰ মানে মৰে এইটো সেটআপটো ভাল আছে ইয়াতে এখন এনডি ফিল্টাৰ লাগি আছে এইখান লগে থোৱা আছে এতিয়া খুলি ললো এনডি ফিল্টাৰ আৰু সেটআপটো লগাই লৈছো আগত দেখি এতিয়া আপোনালোকে শট চাক গোপ্ৰৰ যেহেতু মই যাই পেলাই এডিট কৰিম বা খোচাৰিমে গতিকে ইয়াৰ পৰা শটটো লৈ পেলাই এডিটত বহাই দিব পাৰিম টেনশ্যন নাই এতিয়া আপোনালোকে মানে ফ্ৰণ্টৰ ভিউটো চাওক মানে এনেকুৱাকে ফ্ৰেমটো আহিব না এইটো চাওক এতিয়া গোপ্ৰ 3 গো গাইছ কেনে কোৱালিটি একদম ঘাটিয়া হ'ব কাৰণ বেক চাইডে লাইট আছে উপায় নাই এতিয়া গাড়ী চলাও যাও এই বেটাৰী সেলফ কাম নকৰে किक मारेंगे चलो गाइस चलते हैं यूट्यूब के ना इसी कब नो एकदम कार्टून व्यू आन लगा है कार्टून कोले कोले रखा जी मानतु कारण माने गाछत দৌৰছে না পিছফালে দেখা বেছি ওপৰত গোটা গাছে গাছ সেইটো কাৰণে এতিয়া যাওঁ যাই ফেলে আগত দেখি কিবা এটা খাওঁ মানে সন্মুখত দোকান আছে কিবা এটা খাওঁ খাই ফেলে আৰু ৰেপিডো মাৰিব যাম মানে এইটো এৰেজ জায়গাত মানে হেলমেটত যদি লগাই লওঁ না এইটো বেছি ভাল হ'ব মানে ফুল প্ৰফেশ্যনেল হ'ব এতিয়া মানুহবিলাক চাইডৰ চাই আছে লাজু লাগি আছে কিন্তু উপায় নাই গাইছ ভিডিঅ' ক্লিপ চালে আপোনালোকে একদম বেয়া কোৱালিটি আছে কাৰণটো মই আপোনালোকক জনাই আছোঁ মানে এই ফলা গৈছে না গৈছে দে মানে বৰ্তমান আছোঁ মই তোমাৰ মঞ্জিটোৰ ৰুমত ওলাই আহিলোঁ এতিয়া ৰেপিডো মাৰিবা জাষ্ট ভাড়া এটা একচেপ্ট কৰিছোঁ জাষ্ট এই 5 ছেকেণ্ডমান আগত এইটো ভাড়া কাষ্টমাৰৰ নাম হৈছে মুৰচানা এতিয়া কাষ্টমাৰক পিক আপ কৰিব যাম মানে মই জেকেট চেকেট একো লৈ অহা নাই দিনতে ৰেপিডো মাৰিম বুলি ভাবি এতিয়া কেমেৰা লৈ আহি এক ৰুমত নুমাই পেলাই এতিয়া যাওঁতে গধূলি হ'ল বৰ্তমান টাইম কিমান হৈছে 6টা বাজিল কটাই এতিয়া গোপ্ৰৰ ক্লিপকেইটা এতিয়া নাথাও বেগত ভৰাই লৈছোঁ বাৰু কেমেৰাটো মানে দিনত দেখাম গোপ্ৰৰ কোৱালিটি দিনত গম পাই আৰু এটা মাউণ্ট লগোৱাৰ পিছত মই এই হেলমেটৰ ভিউটো দেখাব পাৰিম এতিয়া মানে মাউণ্ট নাই না চিষ্টেম নাই সেইকাৰণে দিগদাৰ হৈছে আছে কিন্তু লগাব পৰাত নাই এতিয়া বৰ্তমান সেইটো আছে কিন্তু সেইটোতো লগে লাভ নাই গতিকে অহাকালি ভালকে ফুটেজটো দেখাম গোটাই মানে ধৰি লওক গোপ্ৰ দি ৰেকৰ্ড কৰিম বা ধৰি লওক ফুল ডিটেইলছ দিম যিখিনি ডিটেইলছ দিব পাৰি কেমেৰাৰ বিষয়ে এতিয়া নেদাওঁ এতিয়া যাই পেলাই ৰেপিডো মাৰো এইটো ভাড়া নুমো খানাপাৰাত লাগছি দিব যাব লাগে মানে নুমবা যাব লাগে খানাপাৰাত নুমাই পেলাই চিধা ৰুমত যাম মানে ৰুমৰ ফালে ভাড়া চাম যদি পাওঁ ৰুমৰ ফালে যাই পেলাই জেকেট চেকেট গিলা লৈ আৰু জোতা পিন্ধা নাই জোতা জোৰো পিন্ধি আহিব লাগিব যাতে ঠাণ্ডা নালাগে আৰু ৰাতি অলপমান মাৰি পেলাই আৰু ঘুমাম তাৰপিছত দেখা যাব এতিয়া যাওঁ পোনপ্ৰথমে কাষ্টমাৰটোক পিক আপ কৰোঁ নেকি ছাৰ ৰেডি জমেটো মাৰবা মাতে ওলোৱা নাই দেখোন পুৰা ৰেডি মই ইমান ডাঙৰকে এটা ভৰাই আৰু মাতে নলয় বাদ দিয়ক এতিয়া যাওঁ চিধা কাষ্টমাৰক পিক আপ কৰোঁ কোনখিনিত আছে চাই লওঁ আৰু কিমান দূৰ 2 কিলোমিটাৰ দূৰত এই ইউটাৰ্ণৰ পৰা দেখাইছি ৰ গাইছ মানে ভাবছিলোঁ কি ৰেকৰ্ডিং নকৰোঁ কিন্তু যিহেতু আগত দেখি ছেটআপটো আছে এই ৰেকৰ্ডিংটো কৰি দিওঁতে যি কোৱালিটি আহিব আৰু চাব আপোনালোকে এতিয়া পিক আপ কৰিব যাই আছোঁ লোকেশ্যন মোবাইলটো আগত লাগি আছে কিন্তু আপোনালোকে দেখা নাই হ'লেও কথা নাই কাষ্টমাৰৰ সন্মুখত যাই পেলাই কেমেৰা অন কৰি আছোঁ জলদি ওকে হ্যাঁ বাস্তবতা না গাইছ কাষ্টমাৰক জাষ্ট নুমাই দিলোঁ আৰু পইচা 86 দেখাইছিল 90 টকা দিছে মজা এতিয়া মানে মই 3 মিনিটৰ কিবা টাইমাৰ লাগছে এইটো কাৰণে মানে সেই কৰিব পৰা নাই ৰাইডটো কমপ্লিট কৰিব পৰা নাই যেতিয়াই পাৰোঁ কমপ্লিট কৰোঁ বৰ্তমান খানাপাৰাত যাই পেলাই চিধা ৰুম পাওঁ কাৰণ ঠাণ্ডা লাগছে ডগৰি ঠাণ্ডা লাগছে হাইৱেত মানে পটাপট আহিব কয় কাষ্টমাৰটো স্পীডত চলালেও বেছি ঠাণ্ডা লাগছে সুদত টি চাৰ্টৰ তলত সুধ গেঞ্জি আছে চাব নেকি এইটো গেঞ্জি বেলেগ আৰু একো নাই এতিয়া চিধা যাওঁ ৰুমত লগ পাই আছোঁ নেকি গাইছ
ফাইনেলি আহি পালো ৰুম এতিয়া কাপোৰ কানি পিন্ধিব লাগে তাৰে আগতে ভাবছো কি তোমাৰ গোপ্ৰটো থৈ যাওঁ এইটো মোৰ কামৰ বস্তু বৰ্তমান নহয় এইটো বৰ্তমান কামত নাহে গতিকে স্কোৰ ৰাখকে জানে কা কিন্তু মালটো কিন্তু একদম ব্ৰেণ্ড নিউ হৈছে বিদ্যা কৈছে একদম নতুন মাল একদম বাহাৰ পৰা খুলিলে যেনেকুৱা মাল এনেকুৱা বিদ্যা মজা লাগছে কিন্তু মালটো এতিয়া খালি এটাই কাম আছে বাকী ইয়াতে টেম্পাৰ এখন লগাব লাগিব সন্মুখত টেম্পাৰ এখন আৰু এই কেমেৰা গ্লাছত এখন টেম্পাৰ লগাব লাগিব এইখনত বাৰু নলগেলেও কথা নাই এইখনটো লগাব লাগিব মানে তিনিখন টেম্পাৰ লগাব লাগিব অনলাইন অৰ্ডাৰ দি দিম আহি যাব বাৰু টেনশ্যন নাই আৰু লগত আছিল তোমাৰ ND ফিল্টাৰ ইধৰকে আহিয়ে এইটো কোম্পানী কি চাকচোন আগতে পঢ়ি এইফালে আছে তেলে চাইন নেকি তেলেচিন তেলি কিবা বাদ দি তেলিচিন নে কিবা এই চাৰিখন আছে ND ফিল্টাৰ মানে চাৰিখন দিয়ে বাহাতুই দি পৰাকে দাম কিমান আছে ইয়াতে লেখা আছে দাম চাম চাওঁ ৰ দাম 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 এটাতো নাই লেখা দেখা পাইছেনে আপোনালোকে মইতো দেখা নাই MRP নাই ইয়াতে কিন্তু মই মানে তোমাৰ আমাজনত মালটো মাৰি চাইছিলোঁ ND ফিল্টাৰ চেম ব্ৰেণ্ডৰ এই চাকচোন এইটো আইটেম কিন্তু ই লোৱা বুলি কৈছিল 4,000 কিনা বুলি কৈছিল মালটো কিন্তু এটা ফ্লিপকাৰ্ট কিন্তু আমাজনত কিন্তু 2999 টকাত দি আছে 29,999 এইটো চেম মাল টেলিছন চেম কোম্পানী চাওঁ চেম মাল হয় না এটাও চেম মানে টেম্পাৰেচাৰটো বেলেগ বেলেগ আছে মানে তোমাৰ ভিডিঅ' কোৱালিটি ইনহেঞ্চ হয় বুলি কয় মালটো মই ইউজ কৰি পোৱা নাই সেইকাৰণে মোক দৰকাৰো নাই যদি আপোনালোকক লাগে ল'ব পাৰিব চাই সি 4,000ত লোৱা বুলি কৈছে সেই যাব তাৰ দাম লৈছি ইয়াতে আছে 3,000 মোক কমবাই 2,000 মান দিলে হৈ যাব লৈ যাব শ্বাহৰুখ খান একদম নতুন হৈ আছে বিদ্যা এখনো ইউজত নাই মানে এখনো ইউজ হোৱা নাই চাগে এই চাচোন ND ফিল্টাৰ এইফালৰ পৰা গম পায় ভালকৈ আঙুলি ফিংগাৰপ্ৰিণ্ট পৰি যায় ইয়াত লাৰি ফিংগাৰপ্ৰিণ্ট পৰি যায় দিয়া সেইকাৰণে বুঢ়াকে মুচি কাচি থ'ব লাগে মানে বিৰাট চাফ চিকুণকৈ ৰাখিব লাগে এই মালগিলা গম পায় না চিনক এইগিলা মোক বাৰু দৰকাৰী বস্তু নহয় চাগে ৰাইট চাইডত গেলে কেতিয়াবা লগা হ'ব পাৰে কিন্তু নৰ্মেলি মোক চিটিত নালাগে চিটিত মোক নৰ্মেল গোপ্ৰৰ কামটো হ'লি হৈ যায় মোক বাৰু ND ফিল্টাৰ লগাই পেলাই ভিডিঅ' ইনহেঞ্চ কৰি ইমান কোৱালিটি দিবা মই নোৱাৰোঁ কাৰণ মই হৈছোঁ ডেইলি ব্লগাৰ মই যদি এসপ্তাহত এটা বা দুটা ভিডিঅ' দিলোঁ হয় মই কোৱালিটিৰ ওপৰত কোৱালিটি জাপিব পাৰিলোঁ হয় জাপি কোৱালিটি দিলোঁ হয় ফুল ট্ৰানজিশ্যন ফুল তোমাৰ মাইকৰ কোৱালিটি ফুল মানে প্ৰফেশ্যনেল ৰেকৰ্ডিং মানে গোটাইখিনি টপ নটছ দিয়া পাৰিলে কিন্তু যিহেতু ডেইলি কৰোঁ টাইমে নাপাওঁ এডিট কৰিব ভাই এই যিকেইটাই ডেইলি ব্লগ কৰে সেইকেইটাক মই সুধিব খুজিছোঁ কেনে লাগে ভাই ইয়াত নাই ডেইলি ব্লগ কৰা চলি কেইটা আছে এটা আছে ৰাকেশ জুনিয়ৰ ই বাৰু তাৰ কথাটো বেলেগ কাৰণ সি ৰেকৰ্ডিং কৰে এই HD 60 FPS মই ৰেকৰ্ডিং কৰোঁ 4K ডিফাৰেঞ্চটো তাতে আহি যায় এডিট কৰিলে এক্সপৰ্ট মাৰোঁতে টাইম লাগে আৰু মোৰ আপলোড কৰোঁতে যিমান GB ফাইল হয় তাতকৈ আধা হয় মানে 4K ডাবল হৈ যায় কোৱালিটি বিদ্যা মানে জিবিটো বেছি হৈ যায় সেইকাৰণে ডেইলি ব্লগাৰ নাই আৰু ডেইলি ব্লগাৰ থাকিলে সি যেনেকৈ ৰেকৰ্ড কৰিছে মই যদি কৰোঁ মোৰ কাম আৰু চটকাৰ হৈ যাব কাৰণ আপলোডত বেছি টাইম নালাগে এক্সপৰ্টত বেছি টাইম নালাগে বহুত টাইম বাচি যায় চিনক এইখিনি আছিল ছেটআপ আৰু মাইক চাইকো আছে চাগে লগত দিছিলতো এইটো এটা মাইক মানে এইটো তাৰ লগত নিজৰে ইউজ কৰা মাইক সেইকাৰণে দিছি টেপ চেপ মেৰত থৈ দিছে কিন্তু মাইকটোৰ কোৱালিটি ভাল মই লগাই পেলাই চাইছিলোঁ মঞ্জিটোৰ তাত সেই আছে এই কি কয় এডাপ্টাৰ আছে কানেক্ট কৰা এডাপ্টাৰ কানেক্ট কৰি পেলাই চাইছিলোঁ মাইকটোৰ কোৱালিটি ভাল কিন্তু ময়ো এডাপ্টাৰ কিনিব লাগিব যদি মাইকটো ইউজ কৰিব লগা হয় কিন্তু এডাপ্টাৰ কিনিব পৰাকৈ বৰ্তমান পইচা পাতি নাই লগত কি আছে এইটো মুখত গোৱা এইটো বেলেগ নালাগে আৰু বেটেৰী এটা আছিলতো বেটাৰীটো ক'ত গ'ল বেটাৰীটো ইয়াতে থৈছোঁ এইটো চেইনত থোৱা আছে 1 ছেকেণ্ড চেণ্ডেল হৈ ৰ ওই ঘণ্টা চেণ্ডেল খোলাই মাৰাহে গ'ল চেণ্ডেল মানে আগতে খোলা আছিল মাৰা গৈছে দিছ ইজ দা বেটাৰী এইটোত 100% চাৰ্জ আছে আৰু বৰ্তমান গোপ্ৰটোত বেছি চাৰ্জ নাই মানে ডগৰী ইউজ কৰিছোঁ ডগৰী ইউজ মানে ছেটিং টেটিংবিলাক সদায় ইউজ কৰি পেলাই সেইকাৰণে চাৰ্জ বেছি হ'লেও কিমান আছে চাৰ্জ চাওঁ ৰ এই চালাৰা ভিডিঅ' মোডত যা 31% আছে বেটাৰীত আৰু ৰেকৰ্ডিং কৰিব পৰা টকা আছে 3 ঘণ্টা 47 মিনিট আৰু ৰেকৰ্ডিং কৰিব পাৰিম কাৰণ মানে মেমৰি কাৰ্ডখন হৈছে 128 GB ষ্ট'ৰেজ ভালে আছে মোক 3 ঘণ্টা দৰকাৰে নাই অকল 47 মিনিটটো ৰেকৰ্ড কৰিব পাৰিলে মোৰ চলি যায় অফ হৈ গ'ল কেমেৰা এতিয়া এইগিলা থওঁ ছেটআপ থৈ পেলাই ওলাই যাওঁ নে নাযাওঁ তাকে ভাবিছোঁ মানে গোপ্ৰ কিনাৰ সুখোতে মানে ইচ্ছাই যোৱা নাই মাৰিবা ঘুমাই থাকোঁ নেকি
দেখ ঘুমাই থাকো অহাকালি দেখাই আছো ইয়াৰে কোৱালিটি ভালকে দিনত আৰু তেতিয়াকালি টাটা বাই বাই মোৰ মানে ৰেপিড' মাৰিব ইচ্ছা যোৱা নাই একচুৱেলি গম পাই না এই ডাটা কেবলডাল হৰলা তাৰপিছত আজি লোন লৈ পেলাই গোপ্ৰ কিনিলো মানে ব্ৰেইনটো কিবা ফ্ৰী হোৱা নাই বহুত মানে জাপাৰ ওপৰত টেনশ্যন সোমাই আছে না এতিয়া ফ্ৰীকে কাম কৰিব পৰা নাই অলপ আগতে ভাড়াটো মাৰিছিলোঁ মানে খং উঠি আছিল কিবা অলপমান টেনশ্যন হৈছিল সেইকাৰণে এতিয়া বঢ়িয়াকৈ আৰামছে ৰেষ্ট কৰি অলপ মাইণ্ড মানে ব্ৰেইনটোক অলপ ৰেষ্ট দিওঁ দি পেলাই অহাকালিৰ পৰা ফুল দিনত ৰেপিড' মাৰিম অ'কে তেতিয়ালৈকে বাই বাই টাটা গুড নাইট আজি গুড নাইট টাইমো দিছি আৰু এতিয়া যদি মই ঘুমাব পাৰোঁ এতিয়া মই নোৱাৰোঁ হ'লেও 7:11 হৈছে মই প্ৰায় 12টামান বজালৈকে ঘুমাই যাব পাৰিম ভিডিঅ' এডিটিং আপলোডিং চব কৰি পেলাই 12টামান বজালৈকে বিন্দাছ ঘুমাব পাৰিম টেনশ্যন নাই টাটা বাই বাই গুড নাইট